শিৱসাগৰত আহোম যুগৰ ধ্বংসাৱশেষ উদ্ধাৰ। শিৱসাগৰ নগৰৰ বৰপুখুৰীৰ যমুনাৰ পশ্চিম দিশে থকা উদ্ধাৰ আহোম যুগৰ ইটা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ মূৰত ভাগি পৰা কালভাৰ্ট দেখা গ'ল আহোম যুগৰ ইটা। আহোম যুগৰ ইটাৰ নিৰ্মিত গাঁথনি কোনো পৌৰাণিক সম্পদৰ ধ্বংসাৱশেষ বুলি অনুমান কৰা হৈছে। ভাগি পৰা ইটাৰ গাঁথনি প্ৰকৃততে কি সেয়া অনুসন্ধান কৰিব পুৰাতত্ত্ব বিভাগে। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। শিৱসাগৰত পুনৰ আহোম যুগৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। শিৱসাগৰ নগৰ বৰপুখুৰীৰ যমুনাৰ পশ্চিম দিশে থকা উদ্ধাৰ হৈছে আহোম যুগৰ ইটা। মই পুৱা আমাৰ ছোৱালীকেইজনী স্কুলত থবলৈ আহোঁতে এইডোখৰত মোৰ চকু পৰিলে। যিহেতু এই বিষয়ে এই পুলটোৰ বিষয়ে মই জানো, শুনি আছিলোঁ যে এই আহোম যুগৰ পুল বুলি। কিন্তু এই বানপানীত পুলৰ ওপৰত যিটো আপোনাৰ এনে পকা এটা পুল পকা থাকে, সেই পকাটো বানপানীৰ সোঁতত পৰি গ'ল। কিন্তু মই পৰি যোৱাত আহি দেখিলোঁ যে তলত আহোম যুগৰ চেপেটা চেপেটা ইটা ওলাইছে, যিবোৰ ইটা ৰংঘৰ আৰু তলাতল ঘৰৰ লগত মিল আছে। সেয়েহে মই আৰ্কলজি বিভাগক বিষয়টো অৱগত কৰিছোঁ আৰু মই সামাজিক মাধ্যমতো এই বিষয়টো তুলি ধৰিছোঁ। যিহেতু এই সম্পদবোৰ আমাৰ জীয়াই ৰখা অতিকৈ প্ৰয়োজন। আৰু এই বিষয়ে আৰ্কলজি বিভাগৰ তেওঁলোকৰ যিসকল বিষয়া কৰ্মচাৰীসকল আছে, তেখেতসকলে আহিলে সঠিক উত্তৰটো ইয়াৰ পৰা উদ্ধাৰ হ'ব। ধন্যবাদ। কোন জেগাত ওলাইছে এইটো? আপোনাৰ SP অফিচ চাৰ্কিট হাউচৰ পৰা নামি আহি যিটো চাৰিআলি SP অফিচলৈ পাবলৈ অকণমান থাকে, এইটো যমুনা ৰোড চাৰিআলি বুলি কয়। আহোম যুগৰ এনেকুৱা চেপেটা চেপেটা ইটা আছে। আপোনালোকে হয়তো কৰিলে দেখিব একদম জাপ পাতি আছে। এই বিষয়ে মই আৰ্কলজি বিভাগক অৱগত কৰিছোঁ। তেখেতসকল অতি সোনকালে আহিব আৰু মই সামাজিক মাধ্যমত তুলি ধৰিছোঁ। এইকাৰণে তুলি ধৰিছোঁ, আমাৰ এইবোৰ সম্পদ আমি যেতিয়া উদ্ধাৰ হৈছে আমাৰ খুবেই ভাল লাগিছে আৰু প্ৰত্যেকে বিষয়টো গুৰুত্ব সহকাৰে